हेलो फ्रेंड गुड मॉर्निंग आज मैं नतुन एटा रेसिपि লৈ আপোনালোকৰ ওচৰলৈ আহিছো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব আজি মই মাছৰ লগত বিলাহী জোল বনাম মাছৰ লগত বিলাহী জোল হোৱাত লগাকৈ বনাবলৈ হলে কি লাগিব এয়া মই গুটেকিনি ৰেডি কৰি লৈছো এয়া মই মাছখিনি ধুনিয়াকৈ ধুই পকালি লৈছো লগতে নিমখ হালধি হানি লৈছো পাঁচফোৰণ লৈছো জলকীয়া কেঁচা জলকীয়া শুকান জলকীয়া আদা নহৰু আৰু পিয়াজ আৰু ধনিয়া লগতে মিহিকৈ কাটি লোৱা বিলাহী আৰু আলু কেৰাহী পাতি লৈছো এয়া গৰম হল আৰু এতিয়া মই তেল দিম তেল আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি লগাব মই বেছি নিদিও এয়া দেখিছে কিমান দিছো তেল গৰম হৈছে আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি লম গুটেকিনি মাছ মই একেলগে দিলো এতিয়া এপিচ এপিচ কৰি উলিয়াই লৈছো ফ্ৰাই কৰি হল গুটেকিনি উলিয়াই ললো এতিয়া মই মাছ ফ্ৰাই কৰি লোৱা তেলতে পাঁচফোৰণখিনি ভাজি লম এয়া পাঁচফোৰণ গুটেকিনি দিলো এতিয়া লগতে মই তেজপাত দিছো এতিয়া মই আদা নহৰু জলকীয়া গুটেকিনি দিছো এয়া অলপ ভাজি লম মই লৰাই দিছো অলপ মছলাখিনি মই ভালদৰে ভাজি লোৱাৰ পিছতে এয়া পিয়াজ দিছো পিয়াজখিনি মই ৰংচুৱাকৈ ভাজি লম এতিয়া দিম মই আলুখিনি মই আদা সিজাকৈ ভাজি লম অলপ টাইমৰ কাৰণে ভাজি থাকিম এনেকৈ এতিয়া দিছো নিমখ লগতে দিছো হালধি গুড়ি এইখিনি এতিয়া ভালদৰে ভাজি লম আলু আদা সিজাকৈ ভাজি লোৱাৰ পিছতে এতিয়া দিছো বিলাহী এতিয়া মই ভালদৰে ভাজি লম অলপ টাইমৰ কাৰণে ভাজি লোৱাৰ পিছতে এতিয়া মই ঢাকি থৈ দিম আলু বিলাহী ভালদৰে ভাজি লোৱাৰ পিছতে এতিয়া দিছো পানী মই বহুত বেছিও দিয়া নাই নিজৰ প্ৰয়োজন অনুসৰি দিছো সবজি উতলোৱাৰ পিছতে এতিয়া দিম মই মাছ 3 পিচ দিছো এতিয়া অলপ টাইমৰ কাৰণে ঢাকি থৈ দিম 2-3 মিনিটৰ পিছতে এতিয়া মই ঢাকনটো উতৰাই চালো এয়া সবজি হৈছে আৰু মোৰ এতিয়া মই কাটি থোৱা ধনিয়া পাতখিনি দিম এয়া দিলো ধনিয়া দিয়াৰ পিছতে মই লৰাই দি এয়া সবজি নমালো এয়া চাকচোন কিমান ধুনিয়া হৈছে এতিয়া আমি ভাত খাব লৈছো এয়া সবজি বাৰি লৈছো চাকচোন কিমান ধুনিয়া হৈছে আলু বিলাহী মাছৰ জোল এয়া ৰেডি আৰু থালিখন এনেকৈ ৰেডি কৰি লৈছো আৰু লগত আছে ৰুকি লোৱা বিট মূলা আৰু মিহিকৈ কাটি লোৱা পিয়াজ জলকীয়া এয়া চব লগতে আজিৰ ভিডিওটো চাই কোনে কোনে ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ফলো কৰি দিব বাই